আজি প্ৰেছ উদ্দেশ্য হ'ল যে কে এ চিৰ অধ্যক্ষ আৰু CM গকুল ব্ৰহ্মণৰ ওপৰত ভিত্তি কৰি আৰু সেইবাবে আমি আজি প্ৰেছ মিটৰ উদ্দেশ্য এইখিনি আছিল। আৰু আজি আমাৰ মাজত সদৌ বঙাইগাঁও জিলাৰ সভাপতি দিব্যজ্যোতি পাঠক, তাৰপিছত বঙাইগাঁও জিলাৰ আন এটা গোটৰ সম্পাদক শ্ৰী বিদ্যুৎ ৰায়, প্ৰচাৰ সম্পাদক সুমীৰ বৰ্মন, তাৰপিছত আমাৰ সাংগঠনিক সম্পাদক স্বাধীন চৰকাৰ আৰু সদস্য আমাৰ মিথুন। যে কে এ চিৰ যি বিসংগতি চলি আছে, আজি অধ্যক্ষ হিতেশ বৰ্মনৰ উদ্দেশ্য কৰি CM গকুল ব্ৰহ্মণৰ মানে চাবই নোৱাৰা CM গকুল ব্ৰহ্মণ হ'ল নাৰী নিৰ্যাতিত, তাৰপিছত গকুল হ'ল তাৰমানে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, যাক নাকি মানে ভাষা নাই। তাৰ উদ্দেশ্যকে আমি গকুল ব্ৰহ্মণ আৰু হিতেশ বৰ্মনক অতি সোনকালে বৰ্খাস্ত কৰিব লাগে। যদিহে তেওঁলোকক 48 ঘণ্টা সময় আমি আমাৰ চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকক 48 ঘণ্টাৰ সময়ৰ ভিতৰত তেওঁলোকক বৰ্খাস্ত কৰি এখন সুস্থ সবল KC গঠন কৰিব লাগে। যদিহে তাকে নকৰে তাহলে আমি আমাৰ ফালৰ পৰা, আমি আক্ৰাসুৰ ফালৰ পৰা আমি চৰকাৰৰ এগেইনষ্টত যাবলৈ বাধ্য হ'ম। ইয়াৰ পিছতে আৰক্ষণিক উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ সভাপতি দিব্যজ্যোতি পাঠকে। শ্ৰোতা সাংবাদিক বন্ধুসকল, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বিশেষভাৱে আপোনালোকে জানে যে আমি কমতাপুৰ অট'নমাছ কাউন্সিলখন পোৱাৰ পিছত আচলতে আমি কাউন্সিল কেতিয়াও বিচৰা নাছিলোঁ। আমি আক্ৰাসুই দীৰ্ঘদিন আমি আন্দোলন কৰিছিলোঁ, আমি জনজাতিকৰণ, আমি কমতাপুৰ বিচাৰিছিলোঁ। কিন্তু চৰকাৰখনে হয়তো এই জাতিটোক কোচ ৰাজবংশীসকলৰ উন্নতিৰ কাৰণে এটা ভাল চিন্তা চৰ্চা কৰি হয়তো আমাৰ অট'নমাছ কাউন্সিলখন গঠন কৰি দিছিল। আৰু সেই গঠন কৰাৰ ক্ষেত্ৰত আমি আচলতে আদৰণিও জনাইছিলোঁ। যেতিয়া আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন আমি পাইছিলোঁ, আমি চৰকাৰখনক আদৰণিও জনাইছিলোঁ। আৰু সেই ক্ষেত্ৰত আমি ভাবিছিলোঁ যে আচলতে কোচ ৰাজবংশীসকলৰ লগতে কোচ ৰাজবংশীসকলৰ একেলগে বসবাস কৰি থকা প্ৰতিটো জনগোষ্ঠীয়ে আমি কিছু উন্নতি সাধিব পাৰিম বুলি আমাৰ এটা ধাৰণা আছিলে। কিন্তু মানে বছৰ যোৱাৰ লগে লগে যিসকল ব্যক্তিৰ হাতত আচলতে সেই মানে চেয়াৰখনৰ অলংকিত কৰিলে, আমাৰ সন্মানীয় এটা সময়ত আক্ৰাসুৰ সম্পাদক আছিলে গকুল ব্ৰহ্মণ ডাঙৰীয়া, আজি কমতাপুৰ কাউন্সিলত মুখ্য মানে ভূমিকাত তেওঁ থাকিল। কিন্তু যি ধৰণে জাতিটোক উন্নতি কৰিব লাগিছিল, যি ধৰণে জাতিটোক আগবঢ়াই লৈ যাব লাগিছিল, প্ৰতিটো জনগোষ্ঠীক একেলগে কৰি সকলোকে ৰাইজক মিলি আচলতে সেই কমতাপুৰ সংঘ শক্তিশালী ৰূপত তেওঁ লৈ যাব লাগিছিল। কিন্তু সেইটোকে নকৰি আমি যিটো দেখা পাইছোঁ বা আপোনালোকৰ জৰিয়তে যিবিলাক আমি মেছেজ পাইছোঁ, আচলতে আমি জাতিগতভাৱে কোচ ৰাজবংশীসকলে আমি লজ্জাবোধ কৰিছোঁ। আৰু লগে লগে আমি সেই বিষয়াক গকুল ব্ৰহ্মণ ডাঙৰীয়াক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। এতিয়া চাওক, এজন মুখ্য চিফ, সেইজন মানুহ যেতিয়া এটা জাতিৰ নেতৃত্ব লৈ থকা কাউন্সিলৰ এজন মূল মানুহ, সেইজনে যদি এখন নাৰী কেলেংকাৰীত জড়িত হৈ থাকে, তেতিয়াহ'লে এনেকুৱা মানুহ সেই কাউন্সিলত কিবা প্ৰয়োজন আছে নেকি? গতিকে আমি নাভাবোঁ যে সেই তেনেকুৱা মানুহ সেই কাউন্সিলত অন্তৰ্ভুক্ত হৈ থাকক। গতিকে যি ধৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী এটা কথা কৈছিল, সন্মানীয় মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে যদিহে গকুল বৰ্মনে মানে সৎ সাহস যদি আছে, তেওঁলোকে অতি সোনকালে পদত্যাগ কৰিব লাগে, আৰু অন্যথা নহ'লে চৰকাৰে তেওঁলোকে মানে চৰকাৰে মানে হেৰি কৰিব আৰু ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে সেই ক্ষেত্ৰত আমি সন্মানীয় গকুল বৰ্মন ডাঙৰীয়াক আমি সন্মান জনাই কথাখিনি ক'ব বিচাৰিছোঁ যে আপুনি নিজৰ সন্মানটো ৰক্ষা কৰি অতি সোনকালে পদত্যাগ কৰিব লাগে। আৰু যদিহে নকৰে তেতিয়াহ'লে অসম চৰকাৰৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে যি ধৰণে কথা কৈছিল, গতিকে সেইটো কথা মানে কৰিব লাগে যে গকুল বৰ্মনৰ পদত্যাগ অসম চৰকাৰে কৰিব লাগে। আৰু সেই পদটোত এজন সুস্থ সবল নেতৃত্ব দিব পৰা মানুহ তাত নিয়োগ কৰিব লাগে। আৰু সেইটো বস্তু আমি আমাৰ জিলা সমিতিয়ে আমি বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ, যি ধৰণে কাউন্সিলখন
কাউন্সিলখনলৈ জাতি এটা উন্নতি হ'ব লাগিছিল, কিন্তু জাতি এটা উন্নতি হ'বৰ কাৰণে জাতিটোক কি ধৰণে কাম কৰিব লাগে, যে আজি আৰম্ভ কৰক শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি নিজৰ জাতিটোৰ সংস্কৃতি আৰম্ভ কৰি নানা খেল ধেমালি ইত্যাদি এই ধৰণৰ কিছুমান বস্তু কৰিহে এটা জাতি হয়তো উন্নতি হ'ব পাৰে। কিন্তু সেইটোকে নকৰি এটা ৰাস্তা বনাই, এখন গেট বনাই, এটা আধৰুৱা মন্দিৰ বনাই তেনেকুৱা ধৰণে যদি উন্নতি কৰিব বিচাৰে, আৰু তেনেকুৱা উন্নতিত কোনো জাতি আচলতে উন্নতি নহয়, কেতিয়াও নহয়, আৰু ভৱিষ্যতেও নহয় যদি এনেকুৱা ধৰণৰ মানে কৰিব বিচাৰে। আজি চাওক, অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকা সন্মানীয় প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই এজন সুস্থ সবল মানুহ, তেওঁ সংগঠনত এজন প্ৰেছিডেণ্ট আছিলে, আৰু সেই মানুহজনে আজি এই তাৰিখত কমতাপুৰ কাউন্সিলখনত তেওঁ অধ্যক্ষৰূপে থাকিল। আজি অধ্যক্ষৰূপে থাকি যি ধৰণে জাতিক আগুৱাই ল'ব লাগিছিল, সমাজখনক উন্নতি কৰিব লাগিছিল, সেইটো নকৰি আচলতে তেওঁলোকে এটা চামিল মিলভাৱে কি ধৰণে আচলতে কাউন্সিলখনত লুটপাট কৰিব লাগে, খাব লাগে, কেলেংকাৰী কৰিব লাগে, দুৰ্নীতি কৰিব লাগে, আচলতে সেইটোহে কৰিবলৈ আমি দেখা পালোঁ, আৰু সেইটোহে আচলতে প্ৰমাণ আমি পাইছোঁ আপোনালোকৰ মিডিয়াৰ যোগে। গতিকে আমি আহ্বান জনাইছোঁ যে গকুল বৰ্মনৰ লগতে হিতেশ্বৰ বৰ্মন ডাঙৰীয়াকো সন্মানে আচলতে তাৰ পৰা পদত্যাগ কৰিব লাগে, আমি বঙাইগাঁও জিলা সমিতিয়ে আমি বিচাৰিছোঁ। আৰু যদিহে তেওঁলোকে আৰু সেই পদটোত অলংকৃত কৰিব বিচাৰে, তেতিয়াহ'লে বঙাইগাঁওবাসীৰ ৰাইজ তথা বঙাইগাঁও জিলা সমিতিয়ে কিন্তু আমি সচিবালয়ৰ সন্মুখত তীব্ৰ আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ, আৰু আমি আন্দোলন নিশ্চয় কৰিম। ইতিমধ্যে দেখা পাইছে কেইবাদিন পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত আকাশত বিভিন্ন ধৰণৰ এক আলোচনা হৈছিল, মন্ত্ৰীগৰাকীৰ সৈতে কি ধৰণৰ আলোচনা হ'ল? মই এই বিষয়ে, যিহেতু আমাৰ আক্ৰাছুৰ আমাৰ 3টা গোটৰ কেন্দ্ৰীয় সমিতি আছে, গতিকে আমাৰ জয়ন্ত মল্ল ছাৰৰ লগত কি ধৰণৰ আলোচনা হৈছে সেইটো কেন্দ্ৰীয় সমিতিয়ে নিশ্চয় অৱগত কৰিব। আমি ইমানখিনি আচলতে কেন্দ্ৰীয় সমিতিৰ কথা আমি ক'ব বিচৰা নাই, আমি জিলা সমিতি যিহেতু আমি ভিতৰৰ মাজত, কিন্তু আমি ভাবোঁ যে আমাৰ কেন্দ্ৰীয় সমিতিবিলাকে নিশ্চয় আলোচনাৰ মাজেৰে এজন সুস্থ সবল মানুহ, যিজন মানুহৰ কোনো কেলেংকাৰী নাই, যিজন মানুহৰ যাতে এই মানে কমতাপুৰ কাউন্সিলখন চলাব পাৰিব, তেনেকুৱা ধৰণৰ মানুহ নিশ্চয় ভূক্ষেপ কৰিব, আৰু সেইটো লৈ আমি আশাবাদী।